আমি ছাত্ৰ-ছাত্ৰীসকল নৱম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 5টো পঢ়িবলৈ ওলাইছো। চেপ্টাৰটোৰ নাম হৈছে জীৱৰ মৌলিক একক, দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ। ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ মানে বা মৌলিক একক মানে জীৱৰ যিটো আটাইতকৈ সৰু একক, যাৰ দ্বাৰা জীৱবোৰ গঠিত হৈছে। জীৱ বুলি ক'লে এতিয়া আমাৰ উদ্ভিদ প্ৰাণী সকলো আহি পৰিব। প্ৰথম জীৱৰ একৰ বিষয়ে অধ্যয়ন কৰিছিল ৰবাৰ্ট হুকে। ৰবাৰ্ট হুকে কি কৰিছিল 1665 চনত কৰ্কৰ পাতল ছেট কৰি কিছুমান মৌ কাহৰ নিচিনা কিছুমান খটালি দেখা পাইছিল। তেওঁ এইবোৰ দেখা পাইছিল নিজে সাজি লোৱা অনুবীক্ষণ যন্ত্ৰত। আৰু অনুবীক্ষণ যন্ত্ৰত তেওঁ কিছুমান কৰ্কৰ যিটো উদ্ভিদ গছ হয়, কৰ্ক হ'ল গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এবিধ উপাদান। এই কৰ্ক যেতিয়া তেওঁ পাতলকৈ কাটি ছেট কৰি অনুবীক্ষণ যন্ত্ৰৰ তলত চাইছিল, তেতিয়া তেওঁ কেনেকুৱা দেখা পাইছিল আমি চাই লম। এনেকুৱা মৌ কাহৰ নিচিনা এটা আকৃতি দেখা পাইছিল। তাতে তেওঁ তাৰ পৰাই কৈছিল যে জীৱবোৰ কিছুমান কোষ বা খটালিৰ দ্বাৰা গঠিত। কোষ বা চেল শব্দটো হৈছে লেটিন শব্দ। লেটিন শব্দ চেলৰ অৰ্থ হৈছে সৰু সৰু খটালি। বিজ্ঞানৰ ইতিহাসত এইটোৱে প্ৰথম গুৰুত্বপূৰ্ণ ঘটনা যে আমাৰ জীৱবোৰ যে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ অংশৰ দ্বাৰা গঠিত, এইটো প্ৰমাণিত তেওঁ কৰিছিল ৰবাৰ্ট হুকে প্ৰথমবাৰ। তাৰপিছত কি হৈছে, জীৱবিলাক কিহেৰে গঠিত? আমি এতিয়া গম পালো জীৱবিলাকৰ মৌলিক অংশ হৈছে কোষ। কোষ বিলাক যি গঠিত আমাৰ জীৱবিলাক, তাৰে ওপৰত বেলেগ এটা আমাৰ কাৰ্যকলাপ দেখুওৱা হৈছে, য'ত কি কোৱা হৈছে, পিঁয়াজৰ যদি আমি বাকলিবোৰ গুচাই মঙহাল বাকলিবোৰ যদি আমি এৰুৱাই পেলাও আৰু পাতল যিটো আৱৰণ, সেইটো যদি আমি অনুবীক্ষণ যন্ত্ৰত চাওঁ, আমি কি দেখা পাম? অনুবীক্ষণ যন্ত্ৰত যদি আমি চাওঁ, আমি এনেকুৱা দেখা পাম। ইয়াৰে যিবোৰ খটালি আছে বা সৰু সৰু ঘৰ দেখা পাইছা তোমালোকে, এইবিলাক হৈছে কোষ। আৰু মাজত যিটো এটা বিন্দু বিন্দু কৰি আছে, এইবিলাক হৈছে কোষ কেন্দ্ৰ। এইটো গোটেইখিনি হৈছে কোষ, যিবিলাক বিন্দু বিন্দু আছিল এইবিলাক হৈছে কোষ কেন্দ্ৰ। ছবিটোত চাই লওঁ, এই বিন্দুবোৰ হৈছে কোষ কেন্দ্ৰ। ঠিক তেনেকে এইটো পিঁয়াজৰ বাকলি আমি যদি অধ্যয়ন কৰি চাওঁ অনুবীক্ষণ যন্ত্ৰত, আমি এনেকুৱা দেখা পাম। নেক্সট কথা এটা আছে আমাৰ গঠনৰ ফালৰ পৰা। এইবিলাক আমাৰ চাওঁ, আমি দেখিবলৈ পোৱা সৰু সৰু গঠন বিলাকে হৈছে পিঁয়াজ খণ্ডটোৰ মৌলিক গঠন একক। আৰু মৌলিক একক হৈছে এইবিলাক কোষ। এই গঠন বিলাকে কোষ বুলি কোৱা হয়। কেৱল পিঁয়াজে নহয়, আমাৰ চাৰিওকাষে দেখিবলৈ পোৱা সকলোবিলাক জীৱই এনে কোষৰ সমষ্টিৰে গঠিত। আমি মানুহ, জীৱ জন্তু, সকলো চৰাই চিৰিকটি যিমান জীৱ আছে, উদ্ভিদ, গছ গছনি, ফল ফুল, সকলো জীৱৰে মূল এককটো হৈছে কোষ। ঠিক তেনেকে আমি পিঁয়াজত পালো। ঠিক তেনেকে কিছুমান সৰু সৰু জীৱ আছে, ক্লেমাইডোমোনাছ, পেৰামেচিয়াম, বেক্টেৰিয়া আদি, সেইবোৰ জীৱ কোষৰ দ্বাৰা গঠিত। কিন্তু এইবোৰ জীৱ কোষটো হৈছে এটা। এইবোৰ জীৱৰ কোষ এটাই আছে। কিন্তু মানুহ, গছ গছনি, এইবিলাক আমাৰ কোষ লাখ লাখ কোষ আছে আমাৰ দেহত। কিন্তু এইবিলাক জীৱ ক্লেমাইডোমোনাছ, পেৰামেচিয়াম, বেক্টেৰিয়া আদিৰ কোষ কিন্তু এটাই। এইটো জানিবলৈ কথা। নেক্সট এইটো আছে আমাৰ এইখিনি পঢ়ি লোৱা উচিত। 1665 চনত তোমালোকে পালা ৰবাৰ্ট হুকে কি কৰিছিল, কৰ্কৰ পাতল ছেট কৰি আমাৰ এনেকুৱা দেখা পাইছিল।
মৌ কাহৰ নিচিনা আৱৰণ এটা আকৃতি দেখা পাইছিল তেওঁ নিজে এটা মাইক্ৰস্কোপ অনুবীক্ষণ যন্ত্ৰত তেওঁ নিজে সাজি উলিয়াইছিল আৰু তেওঁ এনেকৈ দেখা পাইছিল তাতে তেওঁ প্ৰমাণ কৰিছিল যে আমাৰ সকলোবোৰ জীৱ কিছুমান শতালী বা কোষৰ দ্বাৰা গঠিত বা জীৱৰ মৌলিক একক হৈছে কোষ তাৰপিছত নেক্সট আমাৰ এই বিষয়ে অধ্যয়ন কৰিছিল 1674 খ্ৰীষ্টাব্দত লিউৱেন হকে তেওঁ কিছু উন্নত অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পুখুৰীৰ পানী নিৰীক্ষণ কৰিছিল আৰু তাত যিবিলাক জীৱিত মুক্তভাৱে যিবিলাক জীৱ আছিল সৰু সৰু অনুবীক্ষণিক জীৱ সেইবোৰ তেওঁ দেখা পাইছিল তাৰপিছত ৰবাৰ্ট ব্ৰাউনে 1831 চনত কোষত কোষ কেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল আমি যে অলৰেডি পাই আহিছো কোষৰ এই বিন্দু বিন্দু বিলাক কোষ কেন্দ্ৰ পিয়াজৰ ঠিক তেনেকে ৰবাৰ্ট ব্ৰাউনে কোষ কেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল 1831 চনত নেক্সট 1839 খ্ৰীষ্টাব্দত থকা জুলীয়া পদাৰ্থখিনিক তেওঁ পাৰ্কিনজিয়ে প্ৰটোপ্লাজম বুলি নাম কৰিছিল পাৰ্কিনজি নামৰ এজন বিজ্ঞানীয়ে এইখিনি জুলীয়া অৱস্থা কোষৰ ভিতৰত থকা অংশখিনিক কি নাম দিছে প্ৰটোপ্লাজম তাৰপিছত 1838 খ্ৰীষ্টাব্দত স্লেইডেন আৰু 1839 খ্ৰীষ্টাব্দত সোৱানে তেওঁলোক জীৱবিজ্ঞানী আছিল তেওঁলোকে কৈছিল যে সকলোবিলাক উদ্ভিদ আৰু প্ৰাণী কোষেৰে গঠিত কোষ হ'ল জীৱৰ মৌলিক একক আৰু ইয়াকে কি কয় কোষ মতবাদ বা ইংৰাজীত সেল থিওৰি বুলি কয় সেল থিওৰি বা কোষ মতবাদ বুলি কি বুলি সুধিলে কি ক'ব লাগিব 1839 খ্ৰীষ্টাব্দত স্লেইডেনে 1839 খ্ৰীষ্টাব্দত সোৱানে দুজন জীৱবিজ্ঞানীয়ে সকলো উদ্ভিদ আৰু প্ৰাণী কোষেৰে গঠিত বুলি কৈছে আৰু কোষ হ'ল জীৱৰ মৌলিক একক আৰু ইয়াকে কোষ মতবাদ বুলি কোৱা হয় তাৰপিছত 1855 খ্ৰীষ্টাব্দত ভালছয়ে কোষ মতবাদটো কিছু সংশোধন ঘটাই কয় যে কোষ সদায় পূৰ্বৱৰ্তী কোষৰ পৰা সৃষ্টি হয় তাৰমানে এটা কোষৰ পৰাহে আন এটা কোষ সৃষ্টি হয় কোষটো কোষৰ আগৰ অৱস্থা এটাৰ পৰা নতুন এটা কোষ সৃষ্টি হয় যেহেতু এটা কোষ আছে ইয়াৰ পৰা আন এটা কোষ এটা হ'ব এই চিষ্টেমত 1940 খ্ৰীষ্টাব্দত ইলেক্ট্ৰন অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ হোৱাৰ পিছত কোষৰ জটিল গঠন আৰু কোষ অংগাণুৰ বিষয়ে আমি অধিক জানিব পাৰিলো ইলেক্ট্ৰন অনুবীক্ষণ যন্ত্ৰ 1940 খ্ৰীষ্টাব্দত আৱিষ্কাৰ হৈছিল তাৰপিছত আমি কোষৰ বিষয়ে আৰু অধিক তথ্য পালো চোৱা আমি পাই আহিছো যে এককী জীৱ যেনেকা ক্লেমাইডোমোনাছ পেৰামেচিয়াম বেক্টেৰিয়া আদিবোৰ এককী জীৱ তাৰমানে তেওঁলোক সিহঁতৰ আছে এটাই কোষ দেহটোত তাৰপিছত এই যিবোৰ জীৱৰ দেহটো এটা কোষেৰে গঠিত কিন্তু কিছুমান আছে বহুকোষী জীৱ যেনে আমি জীৱ জন্তুবোৰ গছ গছনিবোৰ মানুহ এইবিলাক হৈছে বহুকোষী জীৱ এই জীৱৰ ক্ষেত্ৰত কি হয় শৰীৰৰ অংগ বিশেষে প্ৰয়োজন সাপেক্ষে বিভিন্ন ধৰণৰ কাম হয় শৰীৰৰ বিভিন্ন অংগ থাকে অংগবোৰ কলাৰ দ্বাৰা গঠিত আৰু কলাবোৰ বিভিন্ন ধৰণৰ কলাবোৰ বেলেগ বেলেগ কোষৰ দ্বাৰা গঠিত এনে বহুকোষী জীৱৰ উদাহৰণ দিছে ভেঁকুৰ উদ্ভিদ আৰু প্ৰাণী প্ৰত্যেক বহুকোষী জীৱ কেৱল এটা মাত্ৰ কোষৰ পৰা সৃষ্টি হয় ই কেনেকৈ সম্ভৱ বাৰু কোষ বিভাজিত হৈ সিহঁতৰ নিচিনা কোষে সৃষ্টি হয় কোষৰ উৎপত্তি কেৱল পূৰ্বৱৰ্তী কোষৰ পৰাই হয় তেনে সকলো কোষ যি বহুকোষী জীৱবোৰ বহুকোষী মানে বহুত কোষ আছে লগ লাগি এটা জীৱ হ'ল এই কোষবোৰ ক'ৰ পৰা আহে তাৰমানে আৰম্ভ হৈছে এটা কোষৰ পৰা বৃদ্ধি হৈ তাৰ জীৱ বহুকোষী হয় প্ৰথম অৱস্থাত সকলো জীৱৰে এককোষী হিচাপে থাকে যেতিয়া জীৱটোৰ বিকাশ হয় বৃদ্ধি হয় তেতিয়া ই বহুকোষী হৈ পৰে আৰু এইটো আমি পঢ়ি আহিলো
কোষ মতবাদত সেল থিওৰি আৰু এইটো কথা কোনে কৈছিল হাৰ্শ্বয়ে 1855 খ্ৰীষ্টাব্দত নেক্সট কিছুমান কোষৰ জীৱৰ কোষৰ আমাৰ ছবি দিয়া হৈছে ৰক্ত কোষ আমাৰ তেজৰ কোষবোৰ আমাৰ পেশী কোষ আমাৰ মাসুল আমাৰ দেহৰ যিবিলাক মাসুল আছে পেশী আছে দেহত মাংস পেশী সেইবোৰ ডিম্বাণু শুক্ৰাণু অস্থি কোষ আমাৰ হাড়বোৰ যি কোষৰ দ্বাৰা গঠিত হৈছে অস্থি কোষ চৰ্বি কোষ আৰু স্নায়ু কোষ আমাৰ ক'ত থাকে মূলতঃ আমাৰ মগজু বা গোটেই শৰীৰত যিমান সংবেদনা আমাৰ যিমান তথ্য আমি গম পাওঁ কিবা এটা বস্তু চুলে যে আমি লগে গম পাওঁ এই বস্তুটো গৰম ঠাণ্ডা বা কি আছে কেনেকৈ আমি সংবেদনা পাওঁ এইটো স্নায়ু কোষৰ দ্বাৰা হয় এইবোৰ হৈছে মানৱ দেহৰ বিভিন্ন কোষ এটা চোৱা এই স্নায়ু কোষবোৰ লগ লাগি কি হয় আমাৰ নাৰ্ভাছ সিস্টেম হয় আমাৰ স্নায়ু তন্ত্ৰ হয় এটা বেলেগ আমাৰ এটা অংগ সৃষ্টি হয় অস্থি কোষবোৰ লগ লাগি আমাৰ অস্থিবোৰ হয় হাড়বোৰ হয় বেলেগ এটা হয় ৰক্ত কোষবোৰ লগ লাগি আমাৰ তেজ হয় ঠিক তেনেকৈ সকলোবোৰ কোষ লগ লাগি এটা কলা সৃষ্টি হয় আৰু কলাবোৰ লগ লাগি এটা অংগ সৃষ্টি হয় আৰু এই গোটেইবোৰ অংগ লগ লাগি আমাৰ মানৱ দেহটো বা জীৱ দেহটো সৃষ্টি হয় ঠিক নেক্সট এটা কথা আছে আমাৰ কোষৰ আকাৰ আৰু আকৃতি সিহঁতে সমাধা কৰা নিৰ্দিষ্ট কাৰ্যালয়ত সম্বন্ধ আছে কোষৰ আকাৰ আৰু আকৃতি তাৰ যিটো কাম বা যিটো কামৰ বাবে তাৰ সৃষ্টি সেই কামৰ লগতহে নিৰ্ভৰ কৰে এমিবাৰ দৰে কিছুমান কোষৰ আকাৰ আৰু আকৃতি কিন্তু সলনি হৈ থাকে এমিবাৰ ক্ষেত্ৰত এই আকাৰ আৰু আকৃতি সলনি হৈ থাকে কিছুমান ক্ষেত্ৰত কোষৰ আকাৰ আৰু আকৃতি সদায় স্থিৰ আৰু ই বিশেষ ধৰণৰ কোষৰ স্বকীয়তা বহন কৰে যেনেকৈ স্নায়ু কোষৰ আকাৰ আৰু আকৃতি একে থাকে সদায় স্থিৰ হৈ থাকে যাতে বৃদ্ধি নহয় প্ৰত্যেকটো জীৱিত কোষৰে কিছুমান মৌলিক কাৰ্য সমাধা কৰাৰ সামৰ্থ্য আছে আৰু ইয়ে হ'ল সকলো জীৱৰে বৈশিষ্ট্য জীৱিত কোষবিলাকে কেনেকৈ এই মৌলিক কাৰ্যবিলাক সমাধা কৰে এটা কথা কোৱা হৈছে প্ৰত্যেকটো জীৱ কোষৰে কিছুমান মৌলিক কাৰ্য কৰাৰ সামৰ্থ্য আছে আৰু ইয়ে হ'ল সকলো জীৱৰে বৈশিষ্ট্য যেনে আমাৰ চাই লোৱা মানুহৰ শৰীৰত থকা হৃদপিণ্ড তেজ পৰিবহনত পাকস্থলী খাদ্য হজম কৰাত আদি কাম কৰে চোৱা হৃদপিণ্ডৰ কাম হৈছে তেজ পৰিবহন পাকস্থলীৰ কাম হৈছে খাদ্য হজম কৰা বা পৰিপাক ঘটোৱা সেনেকৈ আমাৰ বিভিন্ন অংগই বিভিন্ন কাম কৰে চকুৰ কাম হৈছে আমাৰ দেখা পোৱা আমাৰ মগজুৰ বা স্নায়ু কোষৰ কাম হৈছে তথ্যবোৰ বিশ্লেষণ কৰি আমাৰ সঠিক নিৰ্দিষ্ট বা যাতে সিদ্ধান্ত হয় বা ডিসিশন ল'ব পাৰো আমি এইবোৰ হৈছে স্নায়ু কোষৰ দ্বাৰা হয় ঠিক তেনেকৈ সকলো তেজৰ কাম হৈছে আমাৰ খাদ্যবোৰ বিভিন্ন অংগলৈ লৈ যোৱা হাঁওফাঁওৰ কাম হৈছে আমাৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ যিটো আমাৰ উশাহত আমি অক্সিজেন লওঁ এইটো আমাৰ হাঁওফাঁওৰ দ্বাৰা আহে গোটেই শৰীৰৰ লৈ যায় হাঁওফাঁওৰ পৰা হাঁওফাঁওত আমাৰ বায়ুটো শুদ্ধ হয় বা এক্সচেঞ্জ হয় আমাৰ আৰু তাৰপিছত শৰীৰৰ যিটো আমাৰ অশুদ্ধ বায়ু যেনেকৈ কাৰ্বন ডাই অক্সাইড আছে হাঁওফাঁওৰ পৰা আমি নাকেৰে ওলাই দিওঁ ঠিক তেনে সকলো জীৱৰে বিভিন্ন অংগ থাকে এই অংগবোৰ বিভিন্ন নিৰ্দিষ্ট কাম থাকে আৰু অংগবোৰ গঠিত হয় কলাৰ দ্বাৰা কলাবোৰ হৈছে নিৰ্দিষ্ট কোষৰ দ্বাৰা এইটোৱে তাৰপিছত নেক্সট এটা কথা আছে কোষটো কিহেৰে গঠিত কোষ এটাৰ সংগঠন মানে কি what is a cell made up of what is the structural organization of a cell কোষটো কিহেৰে গঠিত এটা আমি আগতে পাই আছো কোষৰ ভিতৰত যেতিয়া আমি পিয়াজৰ
আৱৰণটো চাইছিলো মাইক্ৰস্কোপত, এতিয়া আমি দেখা পাইছো যে কোষৰ এটা বিন্দু হিচাপে থাকে, এটা কেন্দ্ৰ এটা থাকে, কোষ কেন্দ্ৰ। আমি অলৰেডি এখিনি পাই আহিছো, কিন্তু আৰু কি কি থাকে, কোষ এটা কিহৰ দ্বাৰা গঠিত, এইবোৰক আমি কি কওঁ, কোষ অংগাণু। অংগাণু বুলি কয় কোষাংগণু। কোষৰ ভিতৰত কোষটো আমি তিনিটা মূল ভাগ কৰা হৈছে, কোষাবৰণ, কোষ কেন্দ্ৰ আৰু কোষ পৰশ। তিনিটা মূল বৈশিষ্ট্য বা ভাগ আমি পাইছো, যেতিয়া আমি অনুবীক্ষণ যন্ত্ৰত আমি কোষ এটা অধ্যয়ন কৰিম বা চাম, তেতিয়া আমি তিনিটা ভাগ পাম, কোষাবৰণ, কোষ কেন্দ্ৰ, কোষ পৰশ। কিন্তু উদ্ভিদৰ ক্ষেত্ৰত আমি কোষ বেৰো পাম। কোষাবৰণ বা কোষ আৱৰণ ইংৰাজীত প্লাজমা মেমব্ৰেন আৰু সেল মেমব্ৰেন। সেইটো কি? কোষ আৱৰণ মানে কোষৰ যি বাহিৰৰ যি আৱৰণ, গোটেই কোষটো যিটো আগুৰি থকা বহি আৱৰণ। কোষ আৱৰণখন কেনেকুৱা আচলতে, সেইখন হৈছে চয়নাত্মক ভেদ আৱৰণ। কোষ এটা বহুতটা কোষ আছে, চাই লোৱা এটা কোষ বিলাক কেনেকুৱা আছে। এই কোষবোৰ আছে, কোষৰ যিটো বাহিৰৰ যিটো ৰঙা আৱৰণ দেখা পাইছে, সেইটো হৈছে কোষাবৰণ। বিভিন্ন কোষৰ মাজত এইটো কানেক্টেড হৈ থাকে, লগ লাগি থাকে। এটাৰ পৰা আনটোলৈ যদি খাদ্য যাব লাগে বা বস্তুৰ আদান প্ৰদান হ'ব লাগে, এই কোষাবৰণৰ মাজেৰে হয়। আৰু এই কোষাবৰণটো কি হয়, চয়নাত্মকভাৱে মানে চিলেক্টিভলি পাৰ্মিয়েবল মেমব্ৰেন বুলি কোৱা হয়। চয়নাত্মক ভেদ্য আৱৰণ মানে কিছুমান নিৰ্দিষ্ট পদাৰ্থহে আদান প্ৰদান হয় বা সৰকি যায় এই আৱৰণৰ দ্বাৰা। কোষ আৱৰণখনৰ চাই লোৱা, কোষ আৱৰণখনত কেনেকৈ আমাৰ এই নিৰ্দিষ্ট পদাৰ্থ বা গেছ বা তৰল পদাৰ্থ কেনেকৈ অহা যোৱা কৰে, চাই লোৱা এইটো বস্তুটো। কাৰ্বন ডাই অক্সাইড, অক্সিজেন আদি গেছীয় পদাৰ্থ ব্যাপন প্ৰক্ৰিয়াৰে কোষাবৰণৰ মাজেৰে সৰকি যায়। ব্যাপন হৈছে কি, আমাৰ যদি দুটা কোষ থাকে, এটাৰ ফালে যদি আমি জানো যে কোনো পদাৰ্থ বা দ্ৰব্য সদায় তাৰ উচ্চ ঘনত্ব অঞ্চলৰ পৰা নিম্ন ঘনত্ব অঞ্চললৈ স্ফুটভাৱে গতি কৰে। চাই লোৱা, যদি এইটো এটা কোষ আছে, এটা আমাৰ অক্সিজেন যদি এই এটাৰ যদি দুটা যদি সেই থাকে, কোষ থাকে, এটা কোষৰ চাই লোৱা, কোষৰ ক্ষেত্ৰতো ঠিক কাৰণ দেহত যেতিয়া কাৰ্বন ডাই অক্সাইড থাকে, এইটো আমাৰ অনিষ্ট হয়, সেইকাৰণে আমি এইটো বৰ্জিত পদাৰ্থ। আৰু কোষৰ ভিতৰত গাঢ়তা বেছি হলে নিষ্কাশন হয়। কোষৰ বাহিৰৰ পৰিৱেশত CO2ৰ গাঢ়তা কোষটোৰ ভিতৰত CO2 গাঢ়তাতকৈ কম। যেতিয়া কোষ এটাৰ ভিতৰৰ আৰু বাহিৰৰ CO2ৰ গাঢ়তা তাৰতম্য ঘটে, তেতিয়া কোষটোৰ ভিতৰৰ CO2 উচ্চ গাঢ়তা অঞ্চলৰ পৰা কোষৰ বাহিৰৰ নিম্ন গাঢ়তা অঞ্চললৈ ব্যাপন প্ৰক্ৰিয়াৰে ওলাই আহে। একেদৰে অক্সিজেনটো গাঢ়তা যদি নিম্ন হয় ভিতৰত, তেতিয়া বাহিৰৰ পৰা কি হয়, অক্সিজেনটো কোষৰ ভিতৰত সোমাই যায়। এনেকৈ যেতিয়া অক্সিজেনটো, কাৰ্বন ডাই অক্সাইডটো কোষত বেছিকে আছে, ৰক্ত কোষত, তেতিয়া কি হয়, তাৰ পৰা কোষটো যেতিয়া ৰক্ত কোষত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি থাকে আৰু আমাৰ এলভিঅলেট বা আমাৰ যিটো লাং আছে, হাঁওফাঁওৰ লাং কোষত এলভিঅলেট যদি কাৰ্বন ডাই অক্সাইড কমি থাকে, তেতিয়া কি হ'ব,
ৰক্ত কোষৰ পৰা কাৰ্বন ডাই অক্সাইডটো গুচি যাব মানে বেছি গাঢ়তা পৰা কম গাঢ়তালৈ গুচি যাব ঠিক তেনেকৈ আমাৰ এলভিঅলিত অক্সিজেনৰ পৰিমাণ বেছি আছে আমি উশাহত লোৱা অক্সিজেনৰ পৰিমাণ বেছি আছে আৰু ৰক্তত কি আছে আমাৰ অক্সিজেনৰ পৰিমাণ কম আছে তেজত তেতিয়া কি হ'ব ৰক্ত কোষত অক্সিজেনটো সোমাই যাব ঠিক তেনেকৈ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ আমাৰ এনেকৈ আদান প্ৰদান হয় হাঁওফাঁওৰ এলভিঅলিত আৰু এই প্ৰক্ৰিয়াটোক কি কয় ব্যাপন বেছিৰ পৰা কমকলৈ গৈছে বেছিৰ পৰা কম মানে এইটো প্ৰচেছটো হৈছে ব্যাপন প্ৰক্ৰিয়া সেইটো কথাও কোৱা হৈছে ইয়াত কোষ আৰু ইয়াৰ বহি পৰিৱেশত থকা গেছীয় পদাৰ্থৰ আদান প্ৰদানত ব্যাপন প্ৰক্ৰিয়াই উল্লেখযোগ্য ভূমিকা পালন কৰে ঠিক তেনেকৈ যদি আমি কথাটো পানীৰ ক্ষেত্ৰত আলোচনা কৰো বা অধ্যয়ন কৰো সেইটো হ'ব আশ্ৰিতি বুলি ক'ব বা অসমোচিছ এইটো আছিল আমাৰ ব্যাপন বা ডিফিউজন ইংৰাজীত ডিফিউজন বুলি কোৱা হয় পানীৰ ক্ষেত্ৰত আমি অসমোচিছ বা আশ্ৰিতিটো তিনি প্ৰকাৰৰ পোৱা যায় ঠিক সাধাৰণতে এইকেইটা হৈছে অল্পহাৰী দ্ৰৱ হাইপোটনিক সলিউশন সমহাৰী দ্ৰৱ বা ডিফিউজন ইংৰাজীত ডিফিউজন বুলি কোৱা হয় পানীৰ ক্ষেত্ৰত আমি অসমোচিছ বা আশ্ৰিতিটো তিনি প্ৰকাৰৰ পোৱা যায় ঠিক সাধাৰণতে এইকেইটা হৈছে অল্পহাৰী দ্ৰৱ হাইপোটনিক সলিউশন সমহাৰী দ্ৰৱ আৰু অতিহাৰী দ্ৰৱ এইকেইটা আমি দ্ৰৱত আমি পানীৰ আশ্ৰিতিটো আমি লক্ষ্য কৰিম বা আমি অধ্যয়ন কৰিম যদিহে কোষটোৰ চাৰিওখৰ মাধ্যমটো পানীৰ গাঢ়তা কোষটোৰ পানীৰ গাঢ়তকৈ বেছি হয় অৰ্থাৎ বাহিৰত বেছি পানীৰ গাঢ়তাটো কোষটোৰ বাহিৰতহে বেছি তেতিয়া কি হ'ব যদিও কোষটোৰ চাৰিওখৰ মাধ্যমৰ পানীৰ গাঢ়তা কোষটোতকৈ কম হয় অৰ্থাৎ বাহিৰৰ দ্ৰৱটোৰ গাঢ়তা বেছি হয় তেতিয়া কোষটোৰ পৰা পানী আশ্ৰিত প্ৰক্ৰিয়াৰে বাহিৰলৈ ওলাই যায়
ঠিক আছে প্ৰথমটো আছিল অল্পহাৰী দ্ৰৱ য'ত কি হয় উক্ত চাৰিকোষৰ মাধ্যমটো নেক্সট আমাৰ আশ্ৰিতিৰ বিষয়ে কথা আছে য'ত কি কোৱা হৈছে অৰ্থাৎ আশ্ৰিতি হল এখন অৰ্ধবৈধ আৱৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ প্ৰবাহিত হোৱা পানীৰ গতি য'ত গাঢ়তা বেছি আছে পানীৰ গাঢ়তা বেছি আছে তাৰ পৰা কি হ'ব গতিটো কি হ'ব য'ত গাঢ়তা কম আছে পানীৰ গাঢ়তা হেতুৱে প্ৰথমটো আছে আমাৰ অল্পহাৰী দ্ৰৱ দ্বিতীয়টো হৈছে সমহাৰী দ্ৰৱ আৰু তৃতীয়টো অতিহাৰী দ্ৰৱ এই তিনিটা দ্ৰৱত আমি আশ্ৰিতিৰ লক্ষণটো আমি অধ্যয়ন কৰিম প্ৰথমটোত কি হয় যদি পানীৰ গাঢ়তাটো কোষটোৰ যদি কোষটোৰ চাৰিওকাষৰ মাধ্যমটো পানীৰ গাঢ়তা কোষটোৰ পানীৰ গাঢ়তাতকৈ বেছি হয় যদি কি হয় ইয়াৰ গাঢ়তাটো বেছি হয় কোষটোৰ ভিতৰত পৰি তেতিয়া কি হ'ব বেছি গাঢ়তাৰ পৰা ভিতৰত যাব যদি বাহিৰৰ অংশখিনিৰ পানীৰ গাঢ়তাটো বেছি আছে পানীখিনি যদি কোষটোৰ বাহিৰত বেছি আছে কোষত কম আছে তেতিয়া কি হ'ব বাহিৰৰ পৰা ভিতৰত যাব আৰু কোষটো ফুলি ধৰিব মানে ওফন্দি ধৰিব নেক্সট আছে যদি কোষটোৰ চাৰিওকাষৰ মাধ্যমটোৰ পানীৰ গাঢ়তা কোষটোৰ সৈতে একে হয় পানীৰ গাঢ়তাটো ইয়াৰ কোষৰ ভিতৰত যিমান আছে বাহিৰতো সিমান একেই আছে তেতিয়া কি হ'ব পানীটো অহা যোৱা নকৰে একে থাকিব লৰচৰ নকৰে এটো কি ক'ব সমহাৰী দ্ৰৱ বা আইসোটনিক সলিউশন নেক্সট আছে আমাৰ অতিহাৰী দ্ৰৱ বা হাইপাৰটনিক সলিউশন হাইপাৰটনিক সলিউশন কি হ'ব পানীৰ গাঢ়তাটো কোষৰ ভিতৰত কি আছে কোষৰ ভিতৰত বেছি আছে কিন্তু কোষৰ বাহিৰত কম আছে তেতিয়া কি হ'ব বেছিৰ পৰা কমত যাব কোষৰ ভিতৰত বেছি আছে বাহিৰত কম আছে গাঢ়তা পানীৰ বেছিৰ পৰা বাহিৰত ওলাই যাব তেতিয়া কি হ'ব কোষটো সৰু হৈ যাব ইয়াৰ উদাহৰণ এটা আছে আমাৰ যেতিয়া আমি আঙুৰ কি কৰো পানীত যদি আঙুৰ শুকান আঙুৰ আনি যদি পানীৰ বাতি এটাত থৈ দিওঁ কি হ'ব আঙুৰটো ফুলি ধৰিব মানে আঙুৰৰ ভিতৰত শুকান আঙুৰৰ ভিতৰত যিটো পানী কম আছে সেইকাৰণে বাহিৰৰ পৰা বাতিটোৰ যিখিনি পানী দি দিওঁ আমি তাৰ পৰা পানীখিনি লৈ ল'ব ভিতৰত তাৰপৰা কি হ'ব আঙুৰৰ যিটো কোষবোৰ আছে তাত পানী সোমাই যাব আৰু সেইটো কি হ'ব কোনটো উদাহৰণ এইটো অল্পহাৰী দ্ৰৱ হাইপৰটনিক সলিউশন ঠিক তেনেকৈ কোৱা আছে অলুণীয়া পানীত থকা এককোষী জীৱ বা প্ৰায়বিলাক উদ্ভিদৰ কোষে আশ্ৰিতি প্ৰক্ৰিয়াৰে পানী আহৰণ কৰে এই আশ্ৰিতি প্ৰক্ৰিয়াৰে গছে উদ্ভিদে বা এককোষী জীৱবিলাকে পানীটো বাহিৰৰ পৰা আহৰণ কৰে শিপাই উদ্ভিদৰ শিপাই পানী শোষণ কৰা প্ৰক্ৰিয়াটো এক আশ্ৰিতিৰ উদাহৰণ উদ্ভিদৰ ভিতৰত কি আছে শিপাৰ ভিতৰত কি আছে পানী কম আছে আৰু শিপাৰ বাহিৰত পানী বেছি আছে আৰু সেইকাৰণে কি হ'ব শিপাই পানীটো শিপালৈ গুচি যাব যেনেকৈ উদ্ভিদে আশ্ৰিতি প্ৰক্ৰিয়াৰে উদ্ভিদে শিপাৰ দ্বাৰা পানীটো গ্ৰহণ কৰে ঠিক আছে নেক্সট এটা কথা কৈছে এই কোষাবৰণৰ নমনীয় গুণ বিশিষ্ট এই হৈছে জৈৱ অণু লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত যি হওক ইলেক্ট্ৰন যি কেৱল ইলেক্ট্ৰন অনুবীক্ষণ যন্ত্ৰৰ সহায়েৰে আমি দেখা পাওঁ কোষাবৰণৰ যিটো আকৃতি সেইটো হৈছে লিপিড ফেট আৰু প্ৰটিনৰ দ্বাৰা গঠিত সেই আকৃতিটো আমাৰ কেনেকুৱা হ'ব এইটো সেল মেমব্ৰেন বা কোষাবৰণ তাত কি আছে লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত এই প্ৰটিনবোৰ এনেকুৱা থাকে আৰু লিপিডৰ গ্লাইকোলিপিড এনেকৈ থাকে সো এইটো এটা আকৃতি আমি ছবি এটা
protein, lipid, glycolipid, protein channel, এনেকৈ আমাৰ কোষাবৰণটো গঠিত। কোষাবৰণ নমনীয় গুণবিশিষ্টৰ বাবে কোষে বহিঃ পৰিৱেশৰ পৰা খাদ্যৰ অন্য বস্তু গিলিব পাৰে। এনে প্ৰক্ৰিয়াক অন্তঃকোষীয় ভ্ৰূণ বুলি কোৱা হয়। এমিবাই এই প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে। এমিবা এটাই কোষাবৰণৰ দ্বাৰা খাদ্যটো গ্ৰহণ কৰে। আমি পাই আহিছো এমিবাই কি কৰে নিজৰ কোষৰ আকৃতি সলনি কৰিব পাৰে। এই কোষৰ আকৃতি সলনি কৰি আমাৰ কোষাবৰণৰ আকৃতি সলনি কৰি এমিবাই খাদ্য বস্তুবোৰ গিলি দিয়ে। ঠিক আছে, নেক্সট আছে আমাৰ ইলেক্ট্ৰনিক অনুবীক্ষণ যন্ত্ৰ আমাক ইন্টাৰনেটত চাব দিছে। ইন্টাৰনেটত আমি চাই লওঁ ইলেক্ট্ৰনিক অনুবীক্ষণ যন্ত্ৰটো কেনেকুৱা। এইটো হৈছে ইলেক্ট্ৰনিক অনুবীক্ষণ যন্ত্ৰ, য'ত আমি কি কৰো ইলেক্ট্ৰনৰ দ্বাৰা আমি যিটো কোষ আমি অধ্যয়ন কৰিম তাত আমি ইলেক্ট্ৰন পঠোৱা হয় আৰু ইলেক্ট্ৰনে কি কৰে সেই কোষটো পোহৰ কৰি তোলে আৰু আমি কোষৰ বিভিন্ন ক্ষুদ্ৰ অতি ক্ষুদ্ৰ অংশ আমি দেখা পাওঁ, যিটো সাধাৰণ অনুবীক্ষণ যন্ত্ৰ বা মাইক্ৰস্কোপত দেখা সম্ভৱ নহয়। এইটো হৈছে ইলেক্ট্ৰনিক মাইক্ৰস্কোপ বা ইলেক্ট্ৰন অনুবীক্ষণ যন্ত্ৰ। ঠিক আছে, নেক্সট আছে আমাৰ কোষবেৰ চেল ৱাল। কোষবেৰ আমাৰ উদ্ভিদ কোষবোৰত পোৱা যায়। কোষবেৰখন সাধাৰণতে কোষাবৰণৰ বাহিৰ ফালে লাগি থাকে। আমি যি কোষাবৰণ পঢ়ি আহিলো কোষাবৰণ যি পঢ়ি আহিলো সেইবোৰ তাৰে বাহিৰৰ অংশখিনিত কি থাকে আমাৰ উদ্ভিদত কোষবেৰ থাকে। কোষবেৰ প্ৰধানকৈ চেলুলোজৰ দ্বাৰা গঠিত। চেলুলোজবোৰ হৈছে জটিল ৰাসায়নিক পদাৰ্থ যে দেহক গাঠনিক শক্তি প্ৰদান কৰে। চেলুলোজে কি কৰে উদ্ভিদক আমাৰ শক্তি গাঠনিক শক্তি প্ৰদান কৰে, যাৰ দ্বাৰা গছডাল বা উদ্ভিদডাল ষ্ট্ৰং হৈ থাকে। উদ্ভিদ কোষৰ পৰা পানী আশ্ৰিত প্ৰক্ৰিয়াৰে কোষবেৰৰ বাহিৰ হৈ গলে কোষস্থ দ্ৰব্য কোষাবৰণৰ সৈতে সংকুচিত হৈ আহে। এই পৰিঘটনাক প্ৰটোপ্লাজমৰ সংকোচন বুলি কয়। উদ্ভিদ কোষৰ পৰা যদি পানীটো আশ্ৰিত প্ৰক্ৰিয়াৰে কোষবেৰৰ পৰা বাহিৰ হৈ যায় তেতিয়া কি হব কোষস্থ দ্ৰব্য কোষাবৰণৰ সৈতে সংকুচিত হৈ আহে। কোষস্থ দ্ৰব্যবিলাক যি আছে কোষাবৰণৰ সৈতে সেইবোৰ কমি আহে, কাৰণ আশ্ৰিতিৰ পৰা যদি পানীটো ওলাই যাব জীৱ দেহৰ বা উদ্ভিদ কোষৰ পৰা তেতিয়া কি হব সেই ঠাইখিনি সেই কোষটো সংকুচিত হৈ পৰে আৰু এই পৰিঘটনাক কি বোলে প্ৰটোপ্লাজমৰ সংকোচন, প্লাজমোলাইসিস। নেক্সট আছে আমাৰ উদ্ভিদ ভেঁকুৰ আৰু বেক্টেৰিয়া কোষৰ কোষবেৰে লঘু গাঢ়তা সম্পন্ন মাধ্যমত অৰ্থাৎ অল্পহাৰী দ্ৰৱত কোষবিলাক ফাটি যোৱাত বাধা দিয়ে। এই কোষবেৰৰ কামটো কি হৈছে আমাৰ যে পঢ়ি আহিছিলো হাইপোটনিক সলিউশন কি হয় আমাৰ বাহিৰৰ পৰা ভিতৰত পানীটো আহে, যাৰ ফলত কি হয় আমাৰ কোষটো ফুলি ধৰে বা ওফন্দি ধৰে, তাৰ ফলত কি হ'ব পাৰে কিছুমান কোষ ফাটি যাব পাৰে। এই কোষবেৰে কি কৰে হাইপোটনিক সলিউশনত আমাৰ অল্পহাৰী দ্ৰৱত কোষবিলাক ফাটি যোৱাত বাধা দিয়ে। এই বাধা দিয়ে কোষবেৰে কিহত উদ্ভিদ ভেঁকুৰ বেক্টেৰিয়া আদিত, কাৰণ সেইবোৰতহে কি থাকে কোষবেৰ থাকে। তাৰপিছত আছে আমাৰ কোষ কেন্দ্ৰ। এই কোষ কেন্দ্ৰটো হৈছে আন এটা আমাৰ মূল কোষৰ অংগ। আমিতো পঢ়ি আহিছো তিনিটা আছিল মূল কোষাবৰণ, কোষ কেন্দ্ৰ আৰু কোষ পৰশ। কোষাবৰণটো হল কোষবেৰটো হল, নেক্সট আহিছে আমাৰ কোষ কেন্দ্ৰ। পিয়াজৰ আমি যি বহি আবৰণ কৰা শ্লাইডখন চাইছিলো তাতে আমি কি দেখা পাইছিলো এনেকুৱা পিয়াজৰ কোষবোৰ দেখা পাইছিলো, তাৰে ভিতৰত বিন্দু বিন্দু দেখা পাইছা ৰঙা ৰঙা এইবোৰ হৈছে কোষ কেন্দ্ৰ।
তাতে কি কৰা হৈছিল স্যাফ্ৰানিন বা স্যাফ্ৰিন দি আমি বা মিথাইলিন ব্লু দি আমি ৰঙিন কৰি লৈছিলো আৰু পিয়াজৰ কোষৰ নিৰীক্ষণ কৰি আমি দেখা পাইছিলো কোষ কেন্দ্ৰবোৰ কোষ কেন্দ্ৰবোৰক আৱৰণ কৰি এটা দুইতৰপীয়া আৱৰণ থাকে সেইবোৰক কোৱা হয় নিউক্লিয়াৰ মেমব্ৰেন বা কোষ কেন্দ্ৰাৱৰণ কোষ কেন্দ্ৰাৱৰণ ৰন্ধ্ৰযুক্ত যিয়ে কোষ কেন্দ্ৰৰ ভিতৰৰ পদাৰ্থবিলাক বাহিৰলৈ কোষ পৰাগলৈ উলিয়াই দিয়ে কোষ কেন্দ্ৰৰ আৱৰি দুইতৰপীয়া আৱৰণ থাকে সেইটো কৈছে কোষ কেন্দ্ৰাৱৰণ কোষ কেন্দ্ৰাৱৰণবোৰে ৰন্ধ্ৰযুক্ত মানে ফুটা থাকে কিছুমান আৰু তাৰ পৰা কি হয় কোষ কেন্দ্ৰৰ যিবিলাক পদাৰ্থ আছে সেইবোৰ কোষ কেন্দ্ৰৰ বাহিৰত কোষ পৰশলৈ ওলাই দিয়ে কোষ কেন্দ্ৰত কি থাকে ক্ৰমোজম থাকে এটা কথা আছে মূল কোষ কেন্দ্ৰত কি ভিতৰত কি থাকে ক্ৰমোজম থাকে এইবিলাক হৈছে কোষ বিভাজনৰ কালচোৱাত দণ্ডকাৰ হিচাপে দেখা পোৱা যায় ক্ৰমোজমবোৰে তাত থকা ডিএনএ ডিঅক্সিৰাইবনিউক্লিক এচিড নামৰ অণুবিলাকক নিহিত হৈ থকা বংশগত বৈশিষ্ট্যসমূহ পৈতৃক অণুৰ পৰা পৰৱৰ্তী অণুলৈ কঢ়িয়াই নিয়ে ক্ৰমোজমবোৰৰ দেখাত কেনেকুৱা এনেকুৱা ডিএনএ এণ্ড ক্ৰমোজম ক্ৰমোজমবোৰ কি হৈ থাকে এইবোৰ ক'ত থাকে কোষ কেন্দ্ৰত থাকে কোষ কেন্দ্ৰৰ ভিতৰত আৰু কোষ কেন্দ্ৰৰ ভিতৰত ক্ৰমোজমবোৰ কি হৈ থাকে ক্ৰমোজমৰ যদি আমি খুলি আনি দিওঁ তেতিয়া কি হ'ব একদম শেষত কিবা আমি ডিএনএ বোৰ পাম ডিএনএ বোৰ হৈছে আমাৰ কি কৰে আমাৰ পৈতৃক অণুৰ পৰা পৰৱৰ্তী অণুলৈ মানে পিতৃ মাতৃৰ গুণবোৰ ল'ৰা ছোৱালী বা সন্ততি বা উত্তৰ পুৰুষলৈ এই ডিএনএ বোৰে আমাৰ গুণবোৰ লৈ যায় ডিএনএ অণুতে কোষৰ গঠন সংগঠনৰ সকলোবিলাক লাগতিয়াল তথ্য অন্তৰ্নিহিত হৈ থাকে ডিএনএতে আমাৰ এই ডিএনএতে আমাৰ কি থাকে কোষবিলাক কেনেকৈ গঠন হ'ব লাগিব কোনটো কোষ বা কি প্ৰটিন সৃষ্টি কৰিবলৈ ইয়াত তথ্যবিলাক ইয়াত থাকে বা কোষটো কেনেকুৱা হ'ব লাগিব কোনটো কোষ কেনেকৈ সৃষ্টি কোনটো প্ৰটিন কি প্ৰটিন সৃষ্টি কৰিব লাগে আমাৰ ডিএনএ থাকে এই তথ্যবোৰ ডিএনএৰ কাৰ্যকৰী এককে কি বোলা হয় জিন বোলা হয় ডিএনএৰ কাৰ্যকৰী একক জিন বোলা হয় জিনতে আমাৰ কি থাকে কেনেকুৱা গুণ হ'ব লাগিব সেইবোৰ থাকে কি ক্ৰমোজম কি প্ৰটিন সৃষ্টি হ'ব কেনেকুৱা হ'ব তাত জিনৰ দ্বাৰা সেইবোৰ কন্ট্ৰল হয় কোষ যেতিয়া বিভাজিত অৱস্থাত নাথাকে তেতিয়া ডিএনএ বিলাক ক্ৰমেটিন দ্ৰব্য হিচাপে থাকে এই ক্ৰমেটিন দ্ৰব্যবিলাক আহিয়া আৰু একেলগে জোট বান্ধি থকাৰ দৰে দেখা পোৱা যায় তাৰপিছত আছে কোষ কেন্দ্ৰই কোষ বিভাজনত বা কোষৰ বংশ বিস্তাৰত মুখ্য ভূমিকা লয় কোষ কেন্দ্ৰই কি কৰে কোষ এটা যেতিয়া এই কোষ এটা যেতিয়া দুটা হয় এটাৰ পৰা দুটা হয় তেতিয়া কোষ কেন্দ্ৰই মূল ভূমিকাটো মানে পালন কৰে এই প্ৰক্ৰিয়াত কি হয় এটা কোষ এটা পূৰ্ণতাৱস্থা যেতিয়া প্ৰাপ্তি হয় পৰিৱেশৰ সৈতে খাপ খাই থাকিব পৰাকৈ কোষটোত যিবিলাক ৰাসায়নিক ক্ৰিয়াকলাপৰ প্ৰয়োজন সেইবিলাকত কোষ কেন্দ্ৰটোৱে মুখ্য নিৰ্ণায়কৰ ভূমিকা পালন কৰে কিছুমান জীৱ আছে যেনেকে বেক্টেৰিয়া তাত কি হয় কোষ কেন্দ্ৰাৱৰণ নাথাকে আৰু কোষৰ কেন্দ্ৰাস্থলটো মানে স্পষ্ট কৰি নাথাকে আমাৰ যেতিয়া সংকক কেন্দ্ৰ বিলাকত কি থাকে আমাৰ কোষ কেন্দ্ৰ এটা আৱৰণ থাকে বা এটা স্থান থাকে কেন্দ্ৰত কিন্তু বেক্টেৰিয়াবোৰত কি হয় এই কোষ কেন্দ্ৰৰ কোনো নিৰ্দিষ্ট স্থান মানে নিৰ্দিষ্ট আৱৰণ নাথাকে বা সেইটো বহুত মুকলি হৈ থাকে আমাৰ তাৰপিছত কি কৈছে আমাৰ কিছুমান জীৱ যেনে বেক্টেৰিয়াত কেন্দ্ৰ আৱৰণ নাথাকে আৰু
কেন্দ্ৰস্থল স্পষ্টকৈ পৰিলক্ষিত নহয়। তেনেবিলাক কোষৰ কেন্দ্ৰস্থলত কেৱল নিউক্লিক এচিডহে পোৱা যায়। ইয়াকে নিউক্লিয়ইড বুলি কোৱা হয়। যিবিলাক জীৱৰ কোষৰ কোষাবন্ধন কেন্দ্ৰাৱৰণ নাথাকে তেনেবিলাক জীৱক প্ৰকোষ কেন্দ্ৰ বুলি কোৱা হয়। মানে প্ৰিমিটিভ বা প্ৰাইমাৰী। যিবিলাক বেক্টেৰিয়াবোৰ কি থাকে কোষ কেন্দ্ৰাৱৰণ নাথাকে, সেইকাৰণে তাহাক কি হয় প্ৰকোষ কেন্দ্ৰীয়। আৰু যিবিলাক যিবোৰ কোষৰ কি হয় কেন্দ্ৰাৱৰণ থাকে নিৰ্দিষ্ট, তাক ইউকেৰিয়টিক বুলি কয় বা সংকোষ কেন্দ্ৰীয় জীৱ বুলি কোৱা হয়। প্ৰকোষ কেন্দ্ৰ কোষত সংকোষ কেন্দ্ৰীয় কোষত বা কোষপৰকীয় অংগাণুবিলাকো নাথাকে। যিবিলাক কাৰ্য এনেবিলাক কোষপৰকীয় অংগাণু সম্পন্ন কৰে সেইবিলাকক কাৰ্য সাধাৰণতে সংগঠিত কোষপৰকে সম্পন্ন কৰে। এটা গুৰুত্বপূৰ্ণ কথা আছে, সালোক সংশ্লেষণকাৰী প্ৰকোষ কেন্দ্ৰ বেক্টেৰিয়াৰ পত্ৰহৰিতবিলাকো আৱৰণী বিশিষ্ট ভেছিকল বৰ্ণতহে থাকে। সংকোষ কেন্দ্ৰ কোষত পোৱাৰ দৰে হৰিত কণা নাথাকে। সংকোষ কেন্দ্ৰীয় উদ্ভিদ বিলাকত কি থাকে হৰিত কণা থাকে, যিয়ে আমাৰ সালোক সংশ্লেষণত কাম কৰে। কিন্তু প্ৰকোষ কেন্দ্ৰ বেক্টেৰিয়াৰ ক্ষেত্ৰত এই পত্ৰহৰিতবিলাকো আৱৰণী বিশিষ্ট ভেছিকলতহে থাকে। সংকোষ কেন্দ্ৰ কোষত পোৱাৰ দৰে নাথাকে, হৰিত কণাটো নাথাকে। এইটো এটা প্ৰকোষ কেন্দ্ৰ কোষৰ এটা ছবি দিয়া হৈছে, য'ত নিউক্লিয়ইড বিলাক কোনো আৱৰণ নোহোৱাকৈ আছে। তাতে কোষবেৰটো আছে, কোষাবৰণ আছে আৰু ৰাইবজম আছে। ৰাইবজমৰ কাম হৈছে কি আমি পাম অলপ পিছতে। তাৰপিছত কোষ পৰক, তিনিটা বৈশিষ্ট্যৰ মূল আন এটা হৈছে কোষ পৰক চাইটোপ্লাজম। য'ত বিশেষ ধৰণৰ কোষ অংগাণুবিলাকো থাকে। প্ৰতিটো কোষ অংগাণুৱে কোষৰ একোটা নিৰ্দিষ্ট কাৰ্য সম্পন্ন কৰে। কোষ পৰকত কি থাকে বিভিন্ন অংগাণু থাকে কোষত, আৰু প্ৰত্যেকটো কোষাংগনই নিৰ্দিষ্ট কাম থাকে, সেইবোৰ কৰে। কোষাংগবোৰ কোষ পৰকত কি হয় ভাগি থাকে, বা কোষ পৰকে কোষাংগবোৰক এটা অৱস্থাত ৰাখি থৈ দিয়ে। কোষাবৰণখন কিমান তাৎপৰ্যপূৰ্ণ তাক ভাইৰাছক ব্যাখ্যা কৰিব পাৰি। ভাইৰাছৰ কোনো আৱৰণ নাথাকে বাবে ইয়াক জীৱ বুলি আখ্যা দিয়া নহয়। ভাইৰাছে যেতিয়ালৈকে জীৱ দেহৰ কোষত প্ৰৱেশ কৰি কোষস্থ দ্ৰব্যক ব্যৱহাৰ কৰি বংশ বিস্তাৰ নকৰে তেতিয়ালৈকে ই জীৱৰ
জীৱ বুলি আখ্যা দিয়া নহয়। যেতিয়ালৈকে ভাইৰাছ এটা জীৱ দেহ প্ৰৱেশ কৰে আৰু কোষস্থ দ্ৰব্যক ব্যৱহাৰ কৰি বংশ বিস্তাৰ নকৰে তেতিয়ালৈকে আমি ভাইৰাছে নিজৰ জীৱৰ বৈশিষ্ট্যটো প্ৰকাশ নকৰে। ভাইৰাছ এটা যে এনে যদি বাহিৰত থাকে সি ইনএক্টিভ বা মৃত অৱস্থাত থাকে, বা যেতিয়া জীৱ দেহ এটা পাই যায় ভাইৰাছে তাৰ জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ দেখুৱাব আৰম্ভ কৰে। এটা কথা হৈছে প্ৰকোষ কেন্দ্ৰ কোষ, সংকোষ কেন্দ্ৰ কোষৰ পাৰ্থক্য। আকাৰ, কোষৰ কেন্দ্ৰস্থল, ক্ৰমোজম আৰু আৱৰণী। তাৰ মূল এইকেইটা হৈছে আমাৰ পাৰ্থক্য প্ৰকোষ কেন্দ্ৰ আৰু সংকোষ কেন্দ্ৰ। প্ৰকোষ কেন্দ্ৰ হৈছে প্ৰকেৰিয়টিক, সংকোষ মানে ইউকেৰিয়টিক। প্ৰকোষ কেন্দ্ৰ কোষৰ কি থাকে নাথাকে নিৰ্দিষ্ট কোষ কেন্দ্ৰ আৱৰণ, আৰু সংকোষ কেন্দ্ৰ কোষত কি থাকে নিৰ্দিষ্ট কোষ কেন্দ্ৰ আৱৰণ। প্ৰকোষ কেন্দ্ৰ কোষবোৰ সাধাৰণতে সৰু, 1 পৰা 10 মাইক্ৰন হয়, আৰু সংকোষ কেন্দ্ৰ কোষবোৰ হৈছে সাধাৰণতে ডাঙৰ, 5 পৰা 100 মাইক্ৰন। কোষৰ কেন্দ্ৰস্থল, কোষৰ কেন্দ্ৰস্থল প্ৰকোষ কেন্দ্ৰ কোষৰ কেন্দ্ৰস্থলটো সুনিৰ্দিষ্ট নহয়, আৰু সংকোষ কেন্দ্ৰ কোষৰ সুনিৰ্দিষ্ট কেন্দ্ৰ আৱৰণে আবৃত কৰি ৰাখে। নেক্সট হৈছে প্ৰকোষ কেন্দ্ৰ কোষৰ ক্ৰমোজম এডাল, আৰু সংকোষ কেন্দ্ৰ ক্ৰমোজমৰ এডালতকৈ বেছি থাকে। আৱৰণী বিশিষ্ট অংগ বিশিষ্ট কোষ সংজ্ঞাণু নাথাকে, আৰু ইয়াত থাকে সংকোষ কেন্দ্ৰ কোষৰ কোষাংগণু থাকে। নেক্সট কোষাংগণুবোৰ চেল অৰ্গানেলিজ। প্ৰত্যেকটো কোষতে একোখন আৱৰণীয় কোষস্থ দ্ৰব্য আবৃত কৰি বিবিধ বহি পৰিৱেশৰ পৰা পাৰ্থক্য কৰি ৰাখে। তাৰপিছত সংকোষ কেন্দ্ৰ কোষবোৰৰ এই বৈশিষ্ট্যৰ বাবে প্ৰকোষ কেন্দ্ৰীয় কোষৰ পৰা ইহঁতক পাৰ্থক্য কৰিব পাৰি। এই কোষ সংজ্ঞাণুবিলাক কিছুমান কেৱল ইলেক্ট্ৰনিক অনুবীক্ষণ যন্ত্ৰৰ সহায়তে দেখা পোৱা যায়। মানে কি হয়, ডাঙৰ জটিল কোষবিলাকৰ ক্ষেত্ৰত বহুকেইটা জীৱৰ সিহঁতৰ জটিল গঠন কাৰ্য সমাধানৰ বাবে বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়াৰ প্ৰয়োজন। আৰু এই ৰাসায়নিক প্ৰক্ৰিয়াৰ কাৰণে বিভিন্ন ধৰণৰ কোষ সংজ্ঞাণু আমাৰ থাকে। বিশেষকৈ বহুমুখী জীৱৰ ৰাসায়নিক প্ৰক্ৰিয়াবোৰ জটিল হয়, সেইকাৰণে কি থাকে বিভিন্ন ধৰণৰ কোষ সংজ্ঞাণু। কিন্তু যিবোৰ পুৰণি ধৰণৰ কোষ, প্ৰকোষ কেন্দ্ৰীয় কোষ, সিহঁতৰ কোষাংগণু বহুত নাথাকে, আৰু সিহঁতৰ ৰাসায়নিক প্ৰক্ৰিয়াবোৰ কম, বহুত কম। সেইকাৰণে কি হয়, এইটো এটা পাৰ্থক্য আমি পাই যাওঁ। নেক্সট কি আছে চাওঁ, কোষাংগণু বুলি ক'লে আমাৰ এইবিলাক আহে অন্তঃপৰিষদ জালিকা, গলগী অংগ, লাইচোজোম, মাইটকণ্ড্ৰিয়া, প্লাষ্টিড, ৰগধানী, এইবোৰ আমি এতিয়া চাই লম কি কেনেকুৱা কি কাম, এই কোষাংগণুবোৰৰ কাম কি। প্ৰথমতে আহিছে অন্তঃপৰশীয় জালিকা, এণ্ডোপ্লাজমিক ৰেটিকুলাম। অন্তঃপৰশীয় জালিকা চমুকৈ ইয়াৰ হৈছে কি আৱৰণীযুক্ত নলিকা আৰু মনাৰ দ্বাৰা গঠিত বৃহৎ জালিকা। এণ্ডোপ্লাজমিক ৰেটিকুলাম কি হয়, নলিকা আৱৰণী আৰু মনাৰ দ্বাৰা গঠিত। ইয়াৰ মূল 2 প্ৰকাৰৰ অন্তঃপৰশীয় জালিকা, খহটা অমসৃণ আৰু মিহি অন্তঃপৰশীয় জালিকা। এটা হৈছে ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম, আনটো হৈছে স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম। সিহঁতৰ ৰাফ
এন্ডোপ্লাজমিক ৰেটিকুলামৰ ভিতৰত কি থাকে যিবিলাক খটা হয় সেইটোৰ ভিতৰত কি থাকে আৱৰণত ৰাইবজম থাকে ৰাইবজমৰ কাম কি হৈছে প্ৰটিন উৎপাদন কৰা আমাৰ দেহৰ বিভিন্ন ধৰণৰ প্ৰটিন উৎপাদিত প্ৰটিনসমূহ যেতিয়া কোষৰ বিভিন্ন ঠাইলৈ যাব পাৰে সেইটো কাম কৰে অন্তঃপৰীক্ষা জালিকাই কৰে মসৃণ অন্তঃপৰীক্ষা বা স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলামে কি কাম কৰে কোষীয় কাৰ্যৰ বাবে লাগতিয়াল স্নেহ পদাৰ্থ ফেট জাতীয় পদাৰ্থ সংশ্লেষণ কৰে বা সৃষ্টি কৰে এটাৰ কাম হৈছে দুটা হৈছে এন্ডোপ্লাজমিক ৰেটিকুলাম দুই প্ৰকাৰৰ স্মুথ এণ্ড ৰাফ মসৃণ আৰু খহটা অন্তঃপৰক্ষীয় জালিকাত কি থাকে ৰাইবজম থাকে ৰাইবজমৰ কাম হৈছে প্ৰটিন উৎপাদন কৰা আৰু অন্তঃপৰীক্ষা জালিকাৰ মাজেদি প্ৰটিন বিলাক বিভিন্ন কোষলৈ যাব পাৰে আৰু মসৃণ অন্তঃপৰীক্ষা জালিকাৰ কাম হৈছে শৰীৰৰ বা কোষৰ বিভিন্ন কাৰ্যৰ বাবে লগা স্নেহ জাতীয় পদাৰ্থ বা লিপিড প্ৰস্তুত কৰা ঠিক আছে তাৰ নেক্সট কথা হৈছে ইয়াৰে কিছুমানে প্ৰটিন আমি যে পাই আহিছিলো প্ৰটিন আৰু লিপিডৰ আৱৰণ সেইবোৰ কি কৰে অন্তঃপৰীক্ষা জালিকাৰ অন্তঃপৰীক্ষা জালিকা কিছুমানে এইবোৰ গঠনত প্ৰটিন আৰু লিপিডৰ আৱৰণ গঠনত সহায় কৰে আৰু এই প্ৰক্ৰিয়াটোক কি কয় আৱৰণৰ জীৱোৎপত্তি মেমব্ৰেন বায়োজেনেচিছ অন্য কিছুমান প্ৰটিন আৰু লিপিড উৎসেচকে হৰমন হিচাপেও কাৰ্য কৰে যদিও কোষ অনুযায়ী অন্তঃপৰীক্ষা জালিবিলাক দেখাত বেলেগ কিন্তু এইবিলাকে সদায় জালিকা হিচাপে থাকে অন্তঃপৰীক্ষাৰ জালিকাৰ মূল কাম হৈছে কোষ পৰশৰ বিভিন্ন অঞ্চলৰ মাজত বা কোষ পৰশ আৰু কোষ কেন্দ্ৰৰ মাজত পদাৰ্থৰ সৰবৰাহ বিশেষকৈ প্ৰটিন কাৰ্যত লিপ্ত কৰা মূল কাৰ্য এইটো অন্তঃপৰীক্ষা জালিবিলাকৰ অন্য এটা কাম হৈছে কোষৰ বিভিন্ন যাৱতীয় জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াবিলাক সংঘটিত যথেষ্ট ঠাইৰ সৃষ্টি কৰা যাতে বিভিন্ন বায়োকেমিকেল ৰিয়েকশ্যন বিলাক যাতে হয় তাৰ কাৰণে নিৰ্দিষ্ট ঠাইৰ সৃষ্টি কৰা এটা কাম হৈছে বিশেষ এক শ্ৰেণীৰ প্ৰাণী যাক মেৰুদণ্ডী বুলি কোৱা হয় সিহঁতৰ যকৃত কোষত থকা মসৃণ অন্তঃপৰীক্ষা জালিকাবিলাকে অন্তঃকোষীয় বিষাক্ত দ্ৰব্য আৰু কিছুমান ঔষধ বিষাক্তহীন কৰাত মূল ভূমিকা পালন কৰে এটা বহুত ইম্পৰ্টেণ্ট কথা যকৃতত কি থাকে মেৰুদণ্ডী প্ৰাণী আমিও মানুহবোৰ মেৰুদণ্ডী প্ৰাণী তাৰে যকৃত কোষত কি থাকে স্মুথ মসৃণ অন্তঃপৰীক্ষা জালিবিলাক কি কৰে আমাৰ কোষৰ যকৃত কোষত থাকে যকৃত কোষত থকা মসৃণ অন্তঃপৰীক্ষা জালিকাই কি কৰে বিষাক্ত দ্ৰব্য যদি থাকে অন্তঃকোষীয় বা কিছুমান ঔষধ বিষাক্তহীন কৰাত ভূমিকা পালন কৰে এটা ইম্পৰ্টেণ্ট কথা নেক্সট আছে আমাৰ গলগী সংঘ বা গলগী এপাৰাটাছ কিমিলো গলগী নেক্সট আছে আমাৰ গলগী সংঘ বা গলগী এপাৰাটাছ কিমিলো গলগী পোনপ্ৰথমে গলগী সংঘৰ বিষয়ে বৰ্ণনা কৰিছিল এই বিজ্ঞানীগৰাকীয়ে সেইকাৰণে তেওঁৰ নামেৰে এই কোষাংগটোক গলগী সংঘ বুলি কোৱা হয় গলগী সংঘবোৰ কি হয় কিছুমান আৱৰণী বিশিষ্ট মলাকাৰ গঠন যি
পৰস্পৰে সমান্তৰালকৈ সজ্জিত হৈ থকা চিষ্টাৰ্ণী থাকৰ সৃষ্টি কৰে। এইবিলাকৰ আৱৰণীখন অন্তঃপৰসমূহে জালিকাৰ আৱৰণৰ লগত সংযোগ হৈ থাকে। সেইবাবে ইহঁতে প্ৰশস্ত আৱৰণীৰ অন্য এক জটিল গঠন সৃষ্টি কৰে। গল্গী প্লাস্টোচিন এনেকৈ দেখায়। এইবোৰ হৈছে চিষ্টাৰ্ণী। এই থাকবোৰ কি হয় আমাৰ গল্গী এপাৰ্টাছ। গল্গী এপাৰ্টাছৰ কামবোৰ কি আমি চাই লম। গল্গী সংঘৰ কাৰ্য হল সঞ্চয় উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন আৰু ৰূপান্তৰণ। এই কাম কি হৈছে গল্গী সংঘৰ খাদ্য যিবিলাক আমাৰ ৰাসায়নিক বিক্ৰিয়াত পদাৰ্থ উৎপাদন হয় তাতে সঞ্চয় হয়। এটা প্ৰথমটো হৈছে সঞ্চয়, নেক্সট হৈছে উৎপাদিত পদাৰ্থবিলাকৰ পেকেজিং হয় বা বন্ধন হয় আৰু তাৰ ৰূপান্তৰণ হয়। কোনো কোনো ক্ষেত্ৰত গল্গী সংঘই সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰে। শৰ্কৰা গল্গী সংঘই লাইসোজোম গঠন কৰাটো সহায় কৰে। গল্গী সংঘৰ আন এটা কাম হৈছে লাইসোজোম গঠন কৰা। লাইসোজোমবোৰ কি? লাইসোজোম হৈছে আন প্ৰকাৰৰ কোষৰ অংগ বা কোষাংগনু। লাইসোজোমবোৰ হৈছে আমাৰ কোষস্থ বৰ্জিত পদাৰ্থ নিষ্কাশনৰ লগত জড়িত এক অংগাণু। যেতিয়া কোষত কি হয় আমাৰ বাহিৰা পদাৰ্থ প্ৰৱেশ কৰে যেনে বেক্টেৰিয়া, খাদ্য বা কোষটো যেতিয়া মৃত্যু ঘটে সেই এটা অংগ থাকে, কোষৰে অংগ থাকে লাইসোজোম। এই লাইসোজোমটো যেতিয়া কি হয় ভাঙি যায়, সৰু সৰু পদাৰ্থত পৰিণত হয়। আৰু এই লাইসোজোমত থকা উৎসেচক বিলাকে জলবিয়োজক উৎসেচক থকাৰ বাবে এই জৈৱযুগক কি কৰে গোটেই কোষটোক কি কৰে সৰলীকৃত কৰে, মানে ভাঙি পেলাই। কোষৰ বিপাকীয় কাৰ্যত বা বিসংগতি হলে উদাহৰণ হিচাপে যদি কোষ এটা মৰি যায়, এই কোষটো মৰি গল, কি হব তেতিয়া তাৰ ভিতৰত থকা লাইসোজোমে কি কৰিব জলবিয়োজক উৎসেচক বিলাকৰ নিহৰণ কৰি তাতে উৎসেচক বিলাক নিহৰণ কৰি কি হব এই কোষটোক য'ত লাইসোজোমটো আছিল মৰি যোৱাৰ পিছত কি হব ইয়াৰ পৰা উৎসেচক বিলাক নিহৰণ হব বা ওলাই যাব, গোটেই কোষটোক কি কৰিব ধ্বংস কৰি দিব। এইটো মনত থাকিবা। সেইকাৰণে কি কয় লাইসোজোমক কোষৰ আত্মঘাতী মনা বুলি কোৱা হয়। মানে আত্মঘাতী মনা মানে কোষতে কি হয় নিজে নিজক মাৰি পেলোৱা যিটো, সেইকাৰণে আত্মঘাতী বুলি কয়। নিজকে মাৰি পেলোৱা মানে আত্মঘাতী মনা বুলি কয়। গঠনৰ ফালৰ পৰা লাইসোজোম বিলাক আৱৰণীযুক্ত বিশিষ্ট মনা সদৃশ গঠন, য'ত কিছুমান পৰিপক্ক উৎসেচক ভৰ্তি হৈ থাকে। তোমালোকে মনত ৰাখা আত্মঘাতী মনা বুলি, কোষৰ আত্মঘাতী মনা কি? তেতিয়া মোৰ প্ৰশ্নটোৰ উত্তৰটো হব লাইসোজোম। লাইসোজোমক কিয় আত্মঘাতী মনা বুলি কোৱা হয় তাৰ উত্তৰটো হব এইটো, যেতিয়া আমাৰ কোষ এটা মৰি যায় বা বেক্টেৰিয়া বা খাদ্য আদি লাইসোজোমে কি কৰে তাৰ লাইসোজোমটো ভাঙি যায় আৰু ভাঙি যোৱাৰ পাছত তাত থকা সৰু সৰু কণিকাবোৰ যি আমাৰ লাইসোজোমত থকা কণিকাবোৰ হৈছে উৎসেচকবোৰ, জলবিয়োজক উৎসেচকবোৰে কি কৰে কোষটোক ধ্বংস কৰি পেলায়। সেইকাৰণে নিজে থকা কোষটো ধ্বংস কৰি পেলোৱাৰ কাৰণে আত্মঘাতী মনা বুলি কোৱা হয়। তাৰ উত্তৰটো এনেকুৱা হব। নেক্সট আছে আমাৰ নেক্সট কোষ অংগাণু আছে মাইটোকণ্ড্ৰিয়া। মাইটোকণ্ড্ৰিয়া এটা গুৰুত্বপূৰ্ণ কোষাংগণু। মাইটোকণ্ড্ৰিয়াত কি কোৱা হয়, মাইটোকণ্ড্ৰিয়া কি হিচাপে বিখ্যাত কোষৰ শক্তিৰ ভঁৰাল হিচাপে। জীৱৰ জীৱন নিৰ্বাহত সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত থকা এটিপি অণুবিলাকক মাইটোকণ্ড্ৰিয়াত উৎপাদন কৰে। জীৱৰ দেহটো চলি থকাৰ কাৰণে যিমান শক্তিৰ প্ৰয়োজন, এই শক্তিবোৰ ক'ত সৃষ্টি হয় বা তাৰ ভঁৰাল ক'ত? কোষত থকা কোষাংগণু মাইটোকণ্ড্ৰিয়া। এই মাইটোকণ্ড্ৰিয়াটো কি হয় আমাৰ
গোটেইবোৰ শক্তি জমা থাকে বা ইয়াত কি হয় ৰাসায়নিক বিক্ৰিয়াৰ বাবে যিমান শৰীৰ বা কোষটোকে যিখিনি শক্তি লাগে তাত ক'ত থাকে মাইটোকণ্ড্ৰিয়াত থাকে এটিপি অণুক কোষৰ শক্তিৰ মুদ্ৰা বুলি কোৱা হয় ভাৰতৰ মুদ্ৰা কি হৈছে ইণ্ডিয়ান কাৰেন্সি হৈছে ৰুপিজ আমাৰ আমেৰিকাৰ যদি কাৰেন্সি হয় সেইটো ইউএছ ডলাৰ হয় এনেকে ঠিক তেনেকৈ আমাৰ কোষৰ যদি শক্তিৰ মুদ্ৰা হয় সেইটো হৈছে এটিপি এটা কোৱেশ্চনটো যদি আহে এনেকৈ কোষৰ শক্তিৰ মুদ্ৰা বুলি কাক জনা যায় এটা হ'ব এটিপি এটিপি অণুত থকা অন্তৰ্নিহিত শক্তি কোষে নতুন ৰাসায়নিক দ্ৰব্যৰ সংশ্লেষণৰ অন্যান্য যান্ত্ৰিক কাৰ্যত ব্যৱহাৰ কৰে গঠনৰ দিশৰ পৰা মাইটোকণ্ড্ৰিয়াবিলাক দুই আৱৰণীযুক্ত মাইটোকণ্ড্ৰিয়াবোৰ দেখাত এনেকুৱা দুটা আৱৰণ থাকে এটা বহি আৱৰণ এটা অন্ত আৱৰণ ইনাৰ মেমব্ৰেন অন্ত আৱৰণ আছে আউটাৰ মেমব্ৰেন বহি আৱৰণ মাইটোকণ্ড্ৰিয়াৰ এটা গুৰুত্বপূৰ্ণ কথা হৈছে নিজা ডিএনএ থাকে আৰু নিজা ৰাইবোজম থাকে এই ডিএনএৰ পৰা কি হয় কি প্ৰটিন সৃষ্টি কৰিব লাগে তাকে মাইটোকণ্ড্ৰিয়াই নিজে কৰিব পাৰে আৰু প্ৰটিনবোৰ সৃষ্টি হয় ৰাইবোজমত ঠিক আছে এটা লেখা আছে এইবিলাক কথা মাইটোকণ্ড্ৰিয়া উল্লেখযোগ্য বিকশিত হৈছে নিজৰ ডিএনএ থাকে আৰু ৰাইবোজম থাকে মাইটোকণ্ড্ৰিয়াই নিজৰ প্ৰটিন নিজে সৃষ্টি কৰি ল'ব পাৰে নেক্সট আছে আমাৰ কোষাংগনক ৰসধানী বা ঋত্তিকা ভেকুলছ ৰসধানী বা ঋত্তিকা বিলাক হল গোটা বা তৰল পদাৰ্থ সঞ্চয় কৰি ৰখা মনা সদৃশ কোষাংগন প্ৰাণী কোষৰ ৰসধানী বিলাক আকাৰত সৰু অন্যহাতে উদ্ভিদ কোষ বিলাকৰ ৰসধানী বিলাক ডাঙৰ উদ্ভিদ কোষৰ যিটো ৰসধানী থাকে ভেকুলছ থাকে সেইটো ডাঙৰ হয় সাধাৰণতে প্ৰাণীৰ ক্ষেত্ৰত সৰু হয় যদি পাৰ্থক্য হয় উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ ভিতৰত তেতিয়া এইটো লিখিব পাৰা তোমালোকে উদ্ভিদ কোষত ৰসধানী বা ভেকুলবোৰ আকাৰ ডাঙৰ হয় আৰু প্ৰাণী কোষত ৰসধানীৰ আকাৰ সৰু হয় উদ্ভিদ কোষত কেন্দ্ৰীয় ৰসধানীতে কোষটোৰ প্ৰায় 50ৰ পৰা 90% আগুৰি থাকে তাৰ পৰা আমি গম পাওঁ যে 90% আগুৰি থাকিব লাগিলে কোষটোৰ কিমান অংশ যে 90% আগুৰি থাকিব লাগিলে ৰসধানীটো নিশ্চয় ডাঙৰ হ'ব লাগিব উদ্ভিদ কোষৰ ৰসধানীটো কোষ ৰস চেল চেপেৰে পৰিপূৰ্ণ হৈ থাকে ইয়াৰ দ্বাৰা কোষটোক স্ফীত বা দৃঢ় হৈ থকাত সহায় কৰে কোষটো কি হয় ফুলি ধৰি থকা ষ্ট্ৰং হৈ থকাত কি সহায় কৰে ৰসধানীটো সহায় কৰে উদ্ভিদৰ জীৱনত প্ৰয়োজনীয় বহুবোৰ লাগতিয়াল পদাৰ্থ কোষৰ ৰসধানীতে সঞ্চিত হৈ থাকে সঞ্চিত পদাৰ্থবিলাক যেনেকে এমিনো এচিড শৰ্কৰা আৰু কিছুমান প্ৰটিন এইবোৰ ক'ত থাকে ৰসধানীত থাকে বা ভেকুলত থাকে ইংৰাজীত আৰু য'ত এইটো আমি যদি এককী জীৱবিলাকৰ ভিতৰত কথাটো চাওঁ আমি এতিয়া বৰ্তমান পালো প্ৰাণী কোষত ভেকুলটো সৰু থাকে আৰু ৰসধানীটো সৰু থাকে উদ্ভিদ কোষত ডাঙৰ থাকে 90% আগুৰি থাকে কিছুমানৰ বা 50ৰ পৰা 90% আৰু এককী জীৱত কি হয় ৰসধানীবিলাক এককী জীৱ এনেকুৱা যে এমিবাই খাদ্য ভক্ষণ কৰি ৰসধানীত খাদ্যবোৰ মজুত কৰি ৰাখে ধৰতে এমিবাই কি কৰিব ৰসধানীটোত খাদ্যটো জমা কৰি ৰাখে তাৰপিছত এই ৰসধানীত জমা কৰি ৰাখক কি কয় খাদ্য ঋত্তিকা বা ফুড ভেকুল অন্য কিছুমান এককী জীৱত এনে কেতবোৰ বিশেষ ৰসধানী থাকে যিবিলাকে কোষৰ অতিৰিক্ত পানী আৰু কিছুমান বৰ্জিত পদাৰ্থ উলিয়াই থাকে বেলেগ কিছুমান এককী জীৱ আছে য'ত কেতবোৰ বিশেষ ৰসধানী থাকে বিশেষ স্পেচিয়েল যিবিলাকে কোষৰ অতিৰিক্ত পানীখিনি বৰ্জিত পদাৰ্থখিনি কোষৰ পৰা উলিয়াই দিয়াত সহায় কৰে হেল্প নেক্সট আছে আমাৰ কোষাংগনো প্লাষ্টিড আৰু প্লাষ্টিডৰ ক্ষেত্ৰত বিশেষ কথাটো হ'ল এইবোৰ কেৱল উদ্ভিদত পোৱা যায় প্লাষ্টিড দুই প্ৰকাৰৰ বৰ্ণকণা বৰণীয় কণা মানে ৰং থকা আৰু অবৰ্ণকণা বৰণহীন মানে ৰং নথকা ক্ৰোমোপ্লাষ্ট
আৰু লিউকোপ্লাষ্ট ক্ৰম মানে সদায় কালাৰ বুজায় ক্ৰম বৰ্ণ যিবিলাক প্লাষ্টিডত পত্ৰহৰিত বা ক্লোৰোফিল নামৰ ৰঞ্জক পদাৰ্থ থাকে সেইবিলাকক হৰিত কণা বুলি কোৱা হয় হৰিত কণাবিলাক উদ্ভিদৰ সালোক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ কোষ সংজ্ঞাণু হৰিত কণাবোৰ হৰিত কণাবোৰৰ কাম কি যিটো প্ৰশ্নটো আহে হৰিত কণাবিলাক হৈছে উদ্ভিদৰ সালোক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ কোষ সংজ্ঞাণু সালোক সংশ্লেষণৰ গুৰুত্বপূৰ্ণ অংগাণু কোষ সংজ্ঞাণু কি তেতিয়া আনসাৰটো হ'ব হৰিত কণা নেক্সট হৰিত কণাৰ পত্ৰহৰিতৰ পৰা হালধীয়া বা কমলা ৰঙৰ ৰঞ্জক পদাৰ্থ থাকে অবৰ্ণ কণাত সাধাৰণতে শ্বেতসাৰ তৈল পদাৰ্থ প্ৰটিনৰ কণিকা এইবিলাক সঞ্চয় হৈ থাকে সো প্লাষ্টিকবোৰ দেখাত এনেকুৱা তাত কিছুমান কোষাংগণু আছে আমাৰ থাইলাকইড লেমেলা গ্ৰেনাম আর দুটো আবরণ থাকে আউটার মেমব্রেন মানে বহি আবরণ ইন্টার মেমব্রেন স্পেস ইন্টার মেমব্রেন থাকে তার ইন্টার মেমব্রেনত আমার এটা লিকুইড থাকে কোয়াস প্লেট তাক আমি স্ট্রমা বলি কওঁ ঠিক আছে অবৰ্ণ কণাত সাধাৰণতে শ্বেতসাৰ তৈল পদাৰ্থ প্ৰটিনৰ কণিকা বিলাক সঞ্চয় থাকে প্লাষ্টিকৰ আভ্যন্তৰীণ আৱৰণৰ যুক্ত তৰপেৰে গঠিত প্লাষ্টিকবোৰ বিলাকৰ আভ্যন্তৰীণ আৱৰণী যুক্ত তৰপ মানে দুটা আৱৰণী আছে এইবিলাক স্ট্ৰমা নামৰ পদাৰ্থত নিমজ্জিত হৈ থাকে স্ট্ৰমাটো পালো আমি এই স্ট্ৰমা ইয়াত কি হয় আভ্যন্তৰীণ অংশখিনি নিমজ্জিত হৈ থাকে ঠিক আছে বাহ্যিক গঠনৰ পৰা আমি যে বাহিৰৰ পৰা চাওঁ প্লাষ্টিক বিলাক আমি মাইটোকন্ড্ৰিয়াৰ সৈতে একে দেখা পাওঁ এই মাইটোকন্ড্ৰিয়াৰ যিটো ইয়াতো দুটা আৱৰণী আছে ইন্টাৰ মেমব্ৰেন আউটাৰ মেমব্ৰেন বহি আৱৰণ অন্ত আৱৰণ ঠিক তেনেকে প্লাষ্টিকতো দুটা আৱৰণ আছে দেখাত বাহ্যিক আৱৰণটো আমাৰ একে হয় মাইটোকন্ড্ৰিয়া আৰু প্লাষ্টিকৰ আৰু এটা যদি সাদৃশ্যৰ কথা সোধা যায় মাইটোকন্ড্ৰিয়া আৰু প্লাষ্টিকৰ সাদৃশ্য দুটা আছে আমাৰ দেখাতটো দুটা পালোৱে দুটাৰে আউটাৰ মেমব্ৰেন বহি আৱৰণ থাকে মাইটোকন্ড্ৰিয়াৰো থাকে বহি আৱৰণ প্লাষ্টিকৰো থাকে ঠিক তেনেকৈ অন্ত আৱৰণৰ দুটাৰে থাকে মাইটোকন্ড্ৰিয়া আৰু প্লাষ্টিকৰ আৰু আন এটা সাদৃশ্য আছে মানে একে গুণ এটা হৈছে মাইটোকন্ড্ৰিয়াৰ নিচিনাকৈ প্লাষ্টিডৰৰ নিজা ডিএনএ আৰু ৰাইবোজম থাকে মানে ডিএনএ আৰু ৰাইবোজম থাকিলে কি কৰিব পাৰে প্লাষ্টিডে নিজৰ প্ৰটিনটো নিজে সৃষ্টি কৰিব পাৰে প্ৰটিনটো নিজে সৃষ্টি কৰিব পাৰে কৈছে তাৰ গুণ সো আমাৰ জীৱৰ আমি কি পঢ়িলো এটা প্লাষ্টিডৰ বিষয়ে জানিলো ৰসধানী ঋত্তিকা ভেকুলবোৰ বিষয়ে পঢ়িলো মাইটোকন্ড্ৰিয়া পঢ়িলো লাইসোজোম কি গোলগি অংগ কি কোষাংগণু কি অন্তঃপৰীক্ষা জালিকা কি পঢ়িলো তাৰপিছত কোষ পৰক কি পঢ়িলো তাৰপিছত আমি পঢ়িলো কোষ কেন্দ্ৰ কোষ বেৰ এনেকৈ কোষ কিহেৰে গঠিত কোষাবৰণ কি জীৱবিলাক কিহেৰে গঠিত তো আমি জীৱৰ মৌলিক একমৰ মূল বিষয়বোৰ ধুনীয়াকে পঢ়িলো গোটেই কটা বিষয়ে আমি বস্তু আমি আলোচনা কৰিলো ইয়াত যদি কিবা তোমালোকে বুজি পোৱা নাই মোক কমেন্টত জনাবা বা মোক ইমেইল কৰিব পাৰা তোমালোকে তোমালোকৰ যেতিয়া আমি শেষৰ পেজত চাওঁ আমি কি কি শিকিলো তাত আমাৰ আলোচনাটো ভালকে হৈ যাব সাৰ অংশখিনি কৈছে তোমালোকে কি শিকিলা এই পাৰ্টটো সদায় তোমালোকে পঢ়িবা তাৰ মূল কথাখিনি ইয়াতে থাকে যিকোনো চেপ্টাৰৰে মূল কথাখিনি ইয়াত সাৰ অংশখিনি থাকে সামাৰী হিচাপত যদি আমি সামাৰী বুলি কওঁ ইংৰাজীত সাৰ অংশখিনি
ইয়াত সোমাই থাকে তোমালোকে গোটেই বিষয়খিনি পঢ়াৰ পিছত একবাৰ ৰিভাইজ আমি তোমালোকে ইয়াতে কৰিব পাৰা ৰিভিজন হিচাপে মূল প্ৰথম কথাটো হৈছে কোষ হ'ল জীৱ দেহৰ গঠনৰ মৌলিক জীৱটো কি হ'ব পাৰে প্ৰাণী উদ্ভিদ বেক্টেৰিয়া ভাইৰাছ সব হ'ব পাৰে এই সকলোবোৰ জীৱ তাৰ মূল এককটো হৈছে কোষ সেল এটা আমি বুজি পালো ঠিক আছে নেক্সট কথাটো কৈছে আমাৰ লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত কোষাবৰণ খনে একোটাকৈ কোষ একোটা আৱৰি ৰাখে আমি কোষাবৰণৰ ছবি পাই আহিছো এইটো কোষাবৰণ লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত কি কৰে আমাৰ কোষটো আৱৰিত কৰি ৰাখে কোষাবৰণখন হ'ল কোষৰ এক সক্ৰিয় উপাংগ কোষাবৰণৰ দ্বাৰা কি সক্ৰিয় বুলি কিয় কৈছে কাৰণ ইয়াৰ দ্বাৰা কি হয় পদাৰ্থবিলাক কোষৰ পৰা এইটো কোষৰ পৰা আনটো কোষলৈ অহা যোৱা কৰি থাকে আৰু এই কোষাবৰণখন কি হৈছে চয়নাত্মকভাৱে অৰ্ধভেদ্য মানে সিলেক্টিভলি পাৰ্মিয়েবল মানে কিছুমান পদাৰ্থ ইয়াৰ অহা যোৱা কৰিব পাৰে বাছি থোৱা কিছুমান নিৰ্দিষ্ট পদাৰ্থ সেইকাৰণে আৰু অনবৰতে আমাৰ কোষৰ এটাৰ কোষৰ পৰা আনটো কোষলৈ এই কোষাবৰণৰ মাজেৰে কি হয় আমাৰ পদাৰ্থবিলাক হৈ থাকে অহা যোৱা কৰি থাকে সেইকাৰণে ইয়াক কি কৈছে সক্ৰিয় উপাংগ বুলি কৈছে নেক্সট কথাটো হৈছে উদ্ভিদ কোষৰ কোষাবৰণখনৰ বাহিৰৰ ফালে এখন কোষবেৰ থাকে আৰু এইখন বেৰ সাধাৰণতে কোষবেৰখন সাধাৰণতে উদ্ভিদত থাকে আৰু ই চেলুলোজৰ দ্বাৰা গঠিত কোষবেৰে কি কৰে উদ্ভিদৰ গাঠনিক আমাক যেটো গাঠনিক উদ্ভিদৰ গাঠনিক সংগঠন আছে সেটো ষ্ট্ৰং কৰে বা আমাৰ শক্তিশালী কৰে নেক্সট কথাটো কৈছে উদ্ভিদ কোষত কোষাবৰণৰ বাহিৰলৈ এইটো পঢ়িলো আমি উদ্ভিদ ভেঁকুৰ আৰু বেক্টেৰিয়া কোষৰ কোষবেৰখন থকাৰ বাবে লঘু গাঢ়তা সম্পন্ন অল্পহৃদকৰ আমি ক'ব পাৰি মই এইটো পঢ়িছো যেহেতু হাইপোটনিক সলিউশনত কি হয় কোষটোৰ বাহিৰত গাঢ়তাটো বেছি হয় আৰু ভিতৰৰ ফালে যেতিয়া গতি কৰে পানীটো বা তৰল পদাৰ্থখিনি তেতিয়া কি হয় কোষটো ফুলি ধৰে অফন্দি ধৰে আৰু তেতিয়া কি হ'ব পাৰে অফন্দি ধৰিলে কোষৰ ওপৰত কি হ'ব প্ৰেছাৰ বা চাপ পৰিব আৰু যাতে কোষটো ফুলি ধৰতে ফাটি নাযায় তাৰ কাৰণে কি কৰে কোষবেৰে সহায় কৰে কোষবেৰখন থকাৰ কাৰণে কি হয় কোষবিলাক ফাটি নোযোৱাকৈ থাকে বুজি পাইছা এইটো আগতে পঢ়ি আহিছো আমি ধুনীয়া কৰি নেক্সট কথাটো কৈছে আমাক সংকক কেন্দ্ৰীয় কোষৰ ক্ষেত্ৰত দ্বি আৱৰণীযুক্ত কোষ কেন্দ্ৰটোৱে নিজকে কোষ পৰশৰ পৰা পৃথক কৰি ৰাখে আৰু এই কোষটোৰ জীৱন প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে সংকক কেন্দ্ৰীয় কোষবোৰ আছিল যাৰ নিৰ্দিষ্ট কোষ কেন্দ্ৰ আৱৰণ আছে তাত কি থাকে দ্বি আৱৰণীযুক্ত কোষ কেন্দ্ৰটোৱে নিজকে কোষ পৰশৰ পৰা পৃথক কৰি ৰাখে আৰু কোষটোৰ জীৱন প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে তো মই পঢ়ি আহিছো অন্তঃপৰীক্ষা জালিকা পঢ়ি আহিছো দুই প্ৰকাৰত থাকে তাত এটা থাকে স্মুথ তাৰপিছত থাকে ৰাফ মানে মিহি আৰু খহটাত কি থাকে খহটা অন্তঃপৰীক্ষা জালিকাত ৰাইবোজম থাকে ৰাইবোজমে কি কৰে প্ৰটিন সংশ্লেষণত সহায় কৰে গলগি সংগবিলাক কিছুমান আৱৰণযুক্ত মলাকাৰ গঠন যিয়ে কোষৰ সঞ্চয় উৎপাদন বৰ্ণন কৰে গলগি সংঘবিলাকে কি কৰে যিবিলাক পদাৰ্থ আমাৰ সৃষ্টি হয় তাত সঞ্চয় কৰি ৰাখে বা পদাৰ্থবিলাক এটা কোষৰ পৰা আনটোলৈ যাতে যাব পাৰে তাক ধুনীয়াকৈ পেকেজিং কৰে বন্ধন কৰে আৰু তাক কিছুমান কোষক ৰূপান্তৰ কৰে সৰল শৰ্কৰাক কি কৰে জটিলক লৈ ৰূপান্তৰ কৰে নেক্সট কথাটো হৈছে প্ৰায়বিলাক উদ্ভিদ কোষতে দুই আৱৰণী বিশিষ্ট প্লাষ্টিড নামৰ আটাইতকৈ ডাঙৰ কোষ সংঘাণু থাকে দুই প্ৰকাৰৰ বৰ্ণকণা ই দুই প্ৰকাৰৰ প্লাষ্টিড বাৰু আমি পাই আহিলো দুই প্ৰকাৰৰ বৰ্ণকণা আৰু অবৰ্ণকণা ক্ৰোমোপ্লাষ্ট হৈছে এটা আমাৰ ইম্পৰ্টেন্ট য'ত আমাৰ সালোক সংশ্লেষণত সহায় কৰে ক্লোৰোফিল থাকে হৰিত কণা আমি পাই আহিছো
ক্লোৰোপ্লাস্ট, হৰিত কণা, ক্লোৰোফিল নামৰ ৰঞ্জক পদাৰ্থ থাকে। নেক্সট কথাটো হৈছে আমাৰ সিহঁতে কি কৰে, যিবিলাক প্লাষ্টিকৰ পত্ৰহৰিত ক্লোৰোফিল থাকে সেইবিলাকক আমি হৰিত কণা বুলি কওঁ, ক্লোৰোপ্লাস্ট। প্লাষ্টিক দুই প্ৰকাৰৰ, যিবিলাকত ক্লোৰোফিল থাকে, পত্ৰহৰিত থাকে, তাক ক্লোৰোপ্লাস্ট বুলি কয় বা হৰিত কণা বুলি কয়। হৰিত কণাবোৰৰ কাম কি হৈছে, সালোক সংশ্লেষণত সহায় কৰে। সালোক সংশ্লেষণত কি হয়, উদ্ভিদৰ খাদ্য প্ৰস্তুত হয়। সেই খাদ্য কি হয়, প্ৰাণীবোৰে উদ্ভিদৰ পৰা পায়। অবৰ্ণ কণাবিলাকৰ প্ৰধান কাম হৈছে খাদ্যটো সঞ্চয় কৰা। চ' কি হয়, বৰ্ণকণাই খাদ্যটো সৃষ্টি কৰাত সহায় কৰে আৰু অবৰ্ণকণাই খাদ্যটো সঞ্চয় কৰাত সহায় কৰে বা অংশ লয়। তাৰপিছত নেক্সট পূৰ্ণতা প্ৰাপ্ত প্ৰায়বিলাক উদ্ভিদ কোষতে একোটা ডাঙৰ ৰপ্তানি থাকে, যিয়ে কোষৰ স্ফীতি আজিলিটি নিয়ন্ত্ৰণ কৰি ৰাখে আৰু কোষৰ বৰ্জিত পদাৰ্থৰ উপৰিও অন্যান্য দ্ৰব্যসমূহ সঞ্চয় কৰি ৰাখে। পূৰ্ণতা প্ৰাপ্ত প্ৰায়বিলাক উদ্ভিদে কোষতে একোটা ডাঙৰ ৰপ্তানি থাকে, যিয়ে কোষৰ স্ফীতি নিয়ন্ত্ৰণ কৰি ৰাখে আৰু কোষৰ বৰ্জিত পদাৰ্থৰ উপৰিও অন্যান্য দ্ৰব্যসমূহ সঞ্চয় কৰে। ৰপ্তানিৰ বিষয়ে আমি ধুনীয়াকৈ পঢ়ি আহিছো। ৰপ্তানিৰ কাম কি কি, ই আমাৰ কোষৰ যিটো আকাৰ সেইটো নিয়ন্ত্ৰণ কৰি ৰাখে, এটা নিৰ্দিষ্ট আকাৰ কৰি ৰাখে আৰু কোষৰ বৰ্জিত পদাৰ্থৰ উপৰিও অন্যান্য দ্ৰব্যসমূহ সঞ্চয় কৰি ৰাখে। উদ্ভিদৰ ক্ষেত্ৰত প্ৰকোষ কেন্দ্ৰৰ ক্ষেত্ৰত কি হয়, কোনো ধৰণৰ আৱৰণী বিশিষ্ট অংগ কোষাংগনো নাথাকে। এইবিলাক কোষৰ ক্ৰমজম বিলাক কেৱল নিউক্লিক এচিডৰ দ্বাৰা গঠিত। তদুপৰি এইবিলাক কোষত মাত্ৰ ৰাইবজম নামে সৰু সৰু কোষাংগনো থকা যায়। মানে বেলেগ বিভিন্ন ধৰণৰ কোষাংগন আমি পোৱা নাযায়। প্ৰকোষ মানে পুৰণা কোষবিলাক, প্ৰকেৰিয়টিক বিলাকত কি হয়, আমাৰ ক্ৰমজম বিলাক কেৱল নিউক্লিক এচিড হিচাপে থাকে। এইবিলাক কোষত মাত্ৰ ৰাইবজম থাকে, সৰু সৰু কোষাংগনো। বাকী বিভিন্ন ধৰণৰ কোষাংগনো আমি যি পঢ়ি আহিলো, অন্তঃপৰিষদ জালিকা, মাইটকণ্ড্ৰিয়া, এইবোৰ নাথাকে। গোলগী সংঘ এইবোৰ পোৱা নাযায়। চ' মূলত এইখিনি কথা আমাৰ আজি চেপ্টাৰটো। অনুশীলনী বিলাকে তোমালোকে কৰিবা, চেষ্টা কৰিবা। কিয় বুজি নাপালে মোক কমেন্ট সেকশনত বা ইমেইল কৰিব পাৰিবা। ডেছক্ৰিপশ্যনত মই ইমেইলটো দি থৈ দিম। তাৰপিছত তোমালোকে পঢ়িবা বাকীখিনি। আজিলে হ'ব এইখিনি। ধন্যবাদ।